ৰঙালীৰ ৰঙত ৰঙীন ৰাজ্যৰ চৌদিশ ৰাজ্যৰ ভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে ৰঙালী বিহুৰ পাৰভঙা উৎসাহ উদ্দীপনা বিশেষকৈ প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন সম্পন্ন হোৱাৰ পিছত ৰঙালী বিহুক লৈ ব্যস্ত প্ৰতিগৰাকী অসমীয়া বিগত বছৰৰ দৰে অসমীয়া যুৱ মঞ্চ হাঁহচৰা আঞ্চলিক উদ্যোগত আৰু হাঁহচৰাবাসী ৰাইজৰ সহযোগত হাঁহচৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত শনিবাৰে অনুষ্ঠিত হয় সপ্তম বাৰ্ষিক মুকলি বিহু সন্মিলন এই সপ্তম বাৰ্ষিক মুকলি বিহু সন্মিলন উপভোগ কৰিবলৈ ওলাই আহিল বিহুপ্ৰেমী ৰাইজ কেইবাটাও বিহু হুঁচৰি বিভিন্ন সাংস্কৃতিক দলৰ জনগোষ্ঠীয় নৃত্য গীতৰ শৰাইৰে ৰঙীন কৰি তোলে অসমীয়া যুৱ মঞ্চ হাঁহচৰা আঞ্চলিকৰ উদ্যোগত আৰু হাঁহচৰাবাসী ৰাইজৰ সহযোগত হাঁহচৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা সপ্তম বাৰ্ষিক মুকলি বিহু সন্মিলনথলী আমি অসমীয়া যুৱ মঞ্চৰ হাঁহচৰা শাখাৰ উদ্যোগত তথা স্থানীয় ৰাইজৰ সহযোগত এই বিহুখনি আজি সপ্তম বৰ্ষত ভৰি দিছেহি আমাৰ স্থানীয় ৰাইজে যথেষ্ট সহায় সহযোগ আগবঢ়াই এই সপ্তম বৰ্ষত ভৰি দিয়াত যথেষ্ট অৰিহণা আগবঢ়াইছে আৰু আশা ৰাখিছোঁ অনাগত দিনতো এই বিহুখনি আমি সম্পূৰ্ণ সুস্থ আৰু সবলতাৰে যাতে আগবঢ়াই নিব পাৰিম তাৰে অসমবাসী ৰাইজৰ লগতে হাঁহচৰাবাসী ৰাইজৰ সহায় সহযোগ অদূৰ ভৱিষ্যতে আমি কামনা কৰোঁ। কাৰ্যসূচী আমাৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় নৃত্য আছে বিভিন্ন অসমৰ বিভিন্ন সুনাম অৰ্জন কৰা হুঁচৰি দল বিহু হুঁচৰি দল আছে তাৰপিছত আমাৰ স্থানীয়ভাৱে কিছু আমাৰ জেং বিহু হুঁচৰি দল এনেকৈ স্থানীয়ভাৱে কিছু লোকে আমাৰ অংশগ্ৰহণ কৰিব। নাজিৰাৰ পৰা যদুমণি হাজৰিকা ৰিপৰ্ট অসম আদিত্য।